Good morning everyone. আজি হৈছে Sunday আৰু আজি Sunday breakfastৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। Sunday breakfastত আজি খাম লুচি আৰু লুচি কাৰণে মই এয়া এতিয়া বন্ধাকবি ভাজি বনাই আছো। আৰু সানডে বুলি আজি বহুত বেছি স্পেশাল একো কৰি থকা নাই মানে আজি এফালে ওলাই যাম সেইকাৰণে ভাবিলো কি কিবা কিবি পটাপট বনাও সেইকাৰণে বনাইছো বন্ধাকবি ভাজি অকমান বন্ধাকবি ভাজিটো মই এনেকৈ পিয়াজ জলকীয়া দি পিনে ভাজিছো আৰু লুচি বনাম আৰু লগতে এখন বাদামৰ চাটনি বনাম আৰু চাটনিটো মই অকমান বেলেগকৈ বনাইছো তেন্তে বলক এতিয়া চাটনি বনোৱা আৰম্ভ কৰোগে চাটনি বনাবৰ কাৰণে মই সসপেন এটাত অকনমান পানী দি দিছো আৰু তাত দিম মই এতিয়া অকনমান বাদাম আপোনালোক যিমান লাগে হিমান দিব আমাৰ ঘৰত মানুহ কম কাৰণে মই এমুঠিমান বাদাম দি দিছো আৰু তাত দিছো মই এতিয়া 4টা কেঁচা জলকীয়া আৰু এখিনি ভালকেইটা উতলিব দিম উতলহালৈকে মই এটা মিক্সি জাৰত অকনমান আদা আৰু অকনমান নহৰু লৈ লৈছো যেনেকৈ সাধাৰণতে চাটনি বনাই তেনেকৈ আদা আৰু নহৰু লৈ লৈছো আৰু তাত এখিনি এটা বইল হৈ যোৱা বাদাম আৰু জলকীয়াখিনি দি দিছো ইয়াত এতিয়া দিছো সোৱাদ অনুসৰি নিমখ অলপমান আৰু মই অন্য একো নিদিও আৰু এতিয়া এটো চাটনি বনি ৰেডি হৈ যাব সো এটা ঝটপট বাদামৰ চাটনি এটা ৰেডি হৈ গ'ল এতিয়া বনাম লুচি আৰু লুচি কাৰণে মই প্ৰথমতে এনেকৈ সদায় বেলি বেলি থৈ লওঁ আৰু তাৰ পিছত এখন এখনকৈ এতিয়া বনাম লগতে থালে কৰি আহিবা Hello everyone মই সুমি আপোনালোক সকলোকে স্বাগতম জনাইছো সুমি's recipes and blogৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো হ্যাপি আছে সেফ আছে আৰু আজি ৰাতিপুৱা লুচি বনাইছিলো আৰু লুচিখন ফাৰ্স্ট টাইম মোৰ গুটে গিখনে ফুলিছে এখনোৱে মোৰ চেপেটা হোৱা নাই আৰু কি হৈছে মই যেটো মানে বাদামৰ চাটনি বনাইছিলো বাদামৰ চাটনিটো মই বইল কৰি পিনে বনাইছিলো তাৰ লগত মই জলকীয়া এটা বইল কৰি ললো আৰু তাত সিম্পল কে নহৰু আদা যেনেকৈ দিয়ে আৰু নহৰু আদা নিমখ দি পেলাই মই এনেকৈ চাটনি এখন বনালো কেতিয়াবা কি হয় পানী পিঠা বনাও নহয় তাৰ লগতো মই এনেকৈ চাটনি বনাই পিনে খাও ভাল লাগে খাবলৈ আৰু কেতিয়াবা কি হয় বাদামৰ চাটনি খাবলৈ মন যায় আৰু ভাজিব লাগে ভাজাৰ পিছত বাকলিখিনি এৰুৱাব লাগে তাৰ পিছত আকৌ চাটনি বনাব লাগে সেইকাৰণে হিমানখিনি কৰি থাকোতে কেতিয়াবা বহুত দেৰি হৈ যায় ৰাতিপুৱা সময় নহয়গে সেইকাৰণে মই কি কৰো বইল কৰি পেলাই তাৰ পানীখিনি পেলাই দিও নহলে কি হয় অকমান কেহা কেহা নিচিনা লাগে খাবলৈ মই তিতা ভাব এটা হয় সেইকাৰণে পানীখিনি যদি আপুনি পেলাই কিনে আকৌ বেলেগ পানী যদি দিয়ে তেনেহলে চাটনিখন খাবলৈ বিৰাট ভাল লাগে আপোনালোকে এনেকৈ বনাই খাই চাব বুলি মই আশা কৰিছো হয়তো চাগে কিছুমানে খাবও পাৰে আৰু যদি কোনোবাই খোৱা নাই তেনেহলে এনেকৈ বনাই খাই চাব আৰু আজি ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আজি এটা জেগা ফুৰিব যাম আশা কৰিছো আজি ব্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব বুলি আৰু এতিয়া ভাত খাও ভাত খাই উঠি সোনকালে ওলাওগে আৰু এটো কি ষ্টাইল হয় আকৌ এটো কেনেকুৱা ধৰণৰ ষ্টাইল হয় হা এটো কেনেকৈ চলাইছা তুমি ভালকৈ চলোৱা ভালকৈ চলোৱা কি কৈছে ভালকৈ চলোৱা না আৰু আজি হাজবেণ্ডে বজাৰৰ পৰা আমলখি লৈ আহিছিলে আমলখি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল আৰু কেঁচাকৈ আমলখি খাব লাগে মই ডেইলি 2টাকে খাই থাকিম বহুত বেছি অনা নাই নহলে আচাৰ বনাব পাৰিলো হয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু এতিয়া মই ওলাই মেলি ৰেডি আৰু এতিয়া যাওঁ ফুৰিবলৈ আপোনালোকক অথনি মই কৈছিলোঁ যে এজেগা আজি যাম ফুৰিবলৈ আৰু সেইটো হৈছে কাৰ্বি হাউচ ইয়াত নতুনকৈ খুলিছে বিশ্বনাথ চাৰিআলিত তাকে অকণমান ফুৰি আহোঁগৈ মই আগতে যোৱা নাই সেইকাৰণে ভাবিলোঁ ময়ো যাওঁ আৰু এয়া আমি ইয়াত পাই গ'লোঁ আৰু আমাৰ লগত গৈছে মোৰ হাজবেণ্ডৰ পেহী ল'ৰা আৰু তাৰে ৱাইফ গৈছে আৰু এখন ধুনীয়া ৰিজৰ্ট টাইপ হয় আৰু ইয়াৰে নাম হৈছে কাৰ্বি ব্লক এখন কাৰ্বি গাঁও নহয় আচলতে মোৰ মিষ্টেক হৈ গৈছে মই কাৰ্বি হাউচ বুলি কৈছিলোঁ যিহেতু মই ইয়ালৈ কেতিয়াও অহা নাই আৰু এইখন মানে একদম নতুনকৈ খুলিছে বিশ্বনাথ চাৰিআলিত আৰু এইখন আমি থকা মানে আমাৰ ঘৰৰ পৰা কমসে কম 12-13 কিলোমিটাৰ আঁতৰত হ'ব তো সেইকাৰণে অকণ দূৰো হৈ যায় জেগাটো আৰু একদম নতুনকৈ খুলিছে আৰু ইয়াত দেখিছেনে এনেকৈ বটিঙৰ চিষ্টেম আছে আৰু গোটেইখিনি একদম ধুনীয়াকৈ বাঁহেৰে বনাইছে
আৰু এই ব্লগটোৱে বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰিছে আৰু ইয়াত ল'ৰা ছোৱালী খেলিবলগীয়াও বহুত বস্তু আছে আৰু গোটেইখিনি এইবিলাক দেখিছেনে সব জুলনা হওক চিছ হওক সববোৰ বাঁহেৰে বনাইছে ইমান ধুনীয়া লাগিছে গোটেইখিনি আৰু ধুনীয়াও পুৰা এনজয় কৰিছে ইয়াত ভাল লাগিছে উঠা এতিয়া আমি ইয়াত পুৰা ফুৰি আছো সঁচাকে জেগাটো বিৰাট ধুনীয়া লাগিছে সব পিনে গ্ৰীনেৰী তাতকে বেছি আৰু এতিয়া আমি যাওঁ বটিং কৰিবলৈ এয়া সবে পুৰা লাইফ জেকেট পিন্ধি ৰেডি হৈ লৈছোঁ মই কেতিয়াও বটিং কৰা নাই সেইকাৰণে আজি ভাবিলোঁ যে বটিং কৰি চাওঁ বুলি এয়া সব ৰেডি হৈ ল'লোঁ এফালে ধুনুও একদম ডাঙৰ লাইফ জেকেট এটা পিন্ধি লৈছে বা বটিং কৰি বিৰাট ভয় লাগিলে কিন্তু পিছলে ভাল লাগিলে আৰু ভয়টো গ'ল তো এতিয়া আমি ঘৰলৈ যাবলৈ লৈ আছোঁ কাৰ্বি ব্লগ কাৰ্বি গাঁও হৈ এখন তো বিৰাট ধুনীয়া লাগিলে ফুৰি পেলাই আৰু বটিং কৰিলোঁ বটিং কৰাৰ সময়ত প্ৰথমতে বিৰাট ভয় লাগিছিলে কিন্তু পিছত ভাল লাগিলে আৰু এজ এ হ'ল গোটেই জেগাখন ভালেই লাগিলে বাৰু বহুত ধুনীয়াকৈ বনাইছে আৰু বহুত কষ্ট কৰি পিনে তেখেতলোকে বাঁহেৰে বহুত ধুনীয়াকৈ মানে বনাইছে বস্তুবিলাক খোৱা বস্তু এভেইলেবল আছে আৰু এয়া এতিয়া মই ঘৰ আহি পালোহি আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি মেলি অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু আজি য'ত গৈছিলোঁ কাৰ্বি ব্লগ সঁচাকৈ গৈ বিৰাট ভাল লাগিলে তাত ল'ৰা ছোৱালী খেলিবৰ কাৰণে অকণমান জেগা আছিলে ধুন অকণমান ফ্ৰেছ হৈ গ'ল ভাল লাগিলে গৈ পেলাই আৰু এতিয়া ভাত খাবলৈ আলহী আহিব ভাত খাবলৈ অন্য কোনো আলহী নহয় যোন আমাৰ লগত গৈছিলে পেহী ল'ৰাটো আৰু তাৰ ৱাইফ সিহঁতকে আকৌ কৈছোঁ যে ভাত খাবলৈ আহিবা বুলি চ' সিহঁতি আহিব চ' ডিনাৰৰ কাৰণে মই এতিয়া প্ৰিপেৰেশ্যন কৰিবগৈ লাগে আৰু ডিনাৰৰ কাৰণে মই কি প্ৰিপেৰেশ্যন কৰোঁ সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আৰু আজি ব্লগটো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে আৰু যদি আপোনালোকে আজি মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে মই আগলৈও আপোনালোকৰ ওচৰলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনি থ'ব পাৰোঁ আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ আহিছোঁ গুড নাইট বাই বাই